आज हम सभी के लिए बहुत गौरव और खुशी की बात है कि हम बागुरुम्बा ढोह की भव्यता की साक्षी बन रहे हैं, जो बोडोलैंड समाज की आत्मा, लय और पहचान का जीवन प्रतीक है। जादोंना हिंदिया? तो आज यहाँ उपस्थित होकर हमारा गौरव बढ़ाने के लिए मैं प्रधानमंत्री जी के प्रति आभार प्रकट करता हूँ। आपकी उपस्थिति वो मजबूत संदेश देती है कि बोडो जनजाति और पूर्वोत्तर भारत की सांस्कृतिक विकास पर भारत की राष्ट्रीय पहचान का अभियान अंग है। वो हमारी लोगों की विशेष रूप से युवा पीढ़ी को अपनी पहचान और अपनी जोरों पर गर्व करने की प्रेरणा देती है। तो आज आमी सचाकै माने मुखेदी কৈ পেলাই আমি শেষ কৰিব নোৱাৰে। আজি ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ যিটো চেষ্টা বা আমাৰ বড়ো জনগোষ্ঠীক যেনেকা বিশ্ব দৰবাৰলৈকে আমাৰ যিটো বড়ো কালচাৰেল ডেন্স বাগৰুম্বা সেইটো বিশ্ব দৰবাৰলৈ যেটো প্ৰকাশ কৰিলে সেইটো আমি বড়ো জনজাতি হিচাপে বা বড়ো সমাজ হিচাপে আমি কেতিয়াও পাহৰিব নোৱাৰিব আৰু আমি সদায় আমি সন্মান দি থাকিম। সদায় আমাৰ বড়ো সমাজত আমাৰ নৰেন্দ্ৰ মোদী জি ডাঙৰীয়া আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ যিমান কেবিনেট মন্ত্ৰীসকল আছে বা কেন্দ্ৰীয় মন্ত্ৰীসকল আছে, ইহঁতৰ যেটো চেষ্টা আমাৰ প্ৰতি বড়ো জনগোষ্ঠীক মৰম কৰি পেলাই যেটো এই পৰিৱেশ বা এই আমাৰ কালচাৰটো দেখাবৰ কাৰণে যেটো সুবিধা দিলে সেইটো আমি কেতিয়াও পাহৰিব নোৱাৰে। আমি সদায় আপোনালোকক আমি সন্মান আৰু প্ৰেৰণা জনাইছোঁ। তো 2003 চনত 10 ফেব্ৰুৱাৰীত যেটো বড়ো চুক্তি সেইটো আগৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত হৈছিল। 2003 চনৰ 10 ফেব্ৰুৱাৰীত এইটো এটা বড়ো চুক্তি, এইটো বিজেপি চৰকাৰৰ দিনত। আকৌ নতুনকৈ 2020 চনৰ 27 জানুৱাৰীত যেটো শান্তি চুক্তি বড়ো পিছ এগ্ৰিমেণ্ট সেইটো বিজেপি চৰকাৰৰ দিনত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত হৈছে, এইটো সবে জানে। তো আমাৰ প্ৰতি যেটো মৰম বিজেপি চৰকাৰৰ এইটো আমি কেতিয়াও পাহৰি যাব নালাগে। আমি সদায় সন্মান দিব জানিব লাগিব। তো আজি সেইখিনি কথা